অসমলৈ ৰাহুল গান্ধী বিভিন্ন সংগঠন আৰু কংগ্ৰেছৰ কৰ্মীৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে। এই কথা নিউজ 18ক জনালে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে। 16 তাৰিখে আমাৰ মাননীয় সভাপতি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহি আছে। গৌৰৱ গগৈৰ নেতৃত্বত 26ত যাতে অসমত এটা প্ৰবল পৰিৱৰ্তন যাতে এটা আহে তাৰ কাৰণে এইটো এটা কুচকাৱাজ আৰু আমাৰ গোটেই ব্লক সভাপতি মণ্ডল সভাপতি গোটেই অসমৰ সভাপতিসকলক কৰ্মীসকলক তেওঁলোকে সম্বোধন কৰিব। মোৰ বিশ্বাস যে আমি 26ৰ কাৰণে এটা পৰিৱৰ্তন আমি আনিব পাৰিম। মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীৰ আগমনে তৃণমূল কংগ্ৰেছ কৰ্মীৰ মনোবল বৃদ্ধি কৰিব। গৌৰৱ গগৈৰ নেতৃত্বত 26ত অসমত চৰকাৰ গঠন হ'ব। তাৰে এয়া এক বৃহৎ কুচকাৱাজ বুলি কয় মীৰা বৰঠাকুৰে। অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পৰাকৈ সকলো ধৰণৰ সহায় কৰিবলৈ AICC সাজু হৈছে। অসমৰ নিৰ্বাচনক লৈ ৰাহুল গান্ধী বহুত চিৰিয়াছ বুলি কয় মীৰা বৰঠাকুৰ গোস্বামীয়ে। ৰাহুল গান্ধী ডাঙৰীয়া বহুত চিৰিয়াছ অসমক লৈ। অসমৰ প্ৰতি কংগ্ৰেছৰ এনেও এটা যথেষ্ট ভাল ভাৱ আছে। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই 26ৰ নিৰ্বাচনৰ কাৰণে যাতে ক'তো কোনো লেপছ নাথাকে তাৰ কাৰণে খুব নিখুঁতভাৱে পৰিকল্পনা কৰাৰ দায়িত্ব লৈছে। গতিকে মোৰ বিশ্বাস এইবাৰ আমি অসমত 26ত আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে দিক বিদিক হেৰুৱাই বিভিন্ন খংবিলাক আজি কংগ্ৰেছৰ ওপৰত তুলিবলৈ আৰম্ভ কৰিছে। ইফালে গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীয়ে বহু ভয় খাইছে বুলি কয় কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।